নমস্কাৰ বন্ধুসকল আমি আলোচনা কৰি আছো পইণ্ট ওয়াইজ ইণ্ডিয়ান পলিটি যোনখন আমাৰ আৰিহান্ত বুক আছে জিকেৰ তাৰ পৰা আমাৰ এজ ইট ইজ যিমানবিলাক ইণ্ডিয়ান পলিটিৰ ইনফৰমেশ্যন আছে আৰু এই আৰিহান্ত বুকখন প্ৰত্যেকটা এক্সামৰ বাবে খুব বেছি দৰকাৰী বুলি আমি সকলোৱে জানো আৰিহান্ত বা লুচেন বুকখনৰ যদি আমাৰ সম্যক জ্ঞান থাকে তেতিয়াহ'লে আমি জিকেৰ বাবে আকৌ বেলেগ কোনো কিতাপ চাবলৈ দৰকাৰ নাই গতিকে আৰিহান্ত জিকে বুকখনৰ আমাৰ ইণ্ডিয়ান পলিটিৰ ইনফৰমেশ্যনখিনি আমি পাৰ্ট বাই পাৰ্ট আলোচনা কৰি গৈ আছোঁ আৰু আজিৰ এই ভিডিঅ'টোৰ আমাৰ বিষয়বস্তু হৈছে সুপ্ৰিম কোৰ্ট আৰু এই সুপ্ৰিম কোৰ্টৰ যিমানবিলাক ইনফৰমেশ্যন আছে আমি দুটা পাৰ্টত আলোচনা কৰিম কাৰণ সুপ্ৰিম কোৰ্টৰ বিষয়ে বহুতবিলাক ইনফৰমেশ্যন ইয়াত দিয়া আছে আৰু গোটেইখিনি ইনফৰমেশ্যনেই এক্সামৰ কাৰণে দৰকাৰী গতিকে আজিৰ ভিডিঅ'টোত আমি প্ৰথম পাৰ্টটো আলোচনা কৰিম সুপ্ৰিম কোৰ্টৰ গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যদি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ আৰু প্লেলিষ্টত গৈ আপোনালোকে চাব তাত আপোনালোকে জিঅ'গ্ৰাফি ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ লগত ৰিলেটেড যিমানবিলাক ইনফৰমেশ্যন আছে সকলোবিলাক পাব প্ৰত্যেকটা এক্সামৰ কাৰণে দৰকাৰী ইণ্ডিয়ান পলিটিৰ লগত ৰিলেটেড পাব যিখিনি আমি এই আলোচনা কৰি আছোঁ ইতিমধ্যে আমি 50টা ভিডিঅ' প্ৰায় হ'ব তাৰপাছত আকৌ আমাৰ যোনখিনি ইণ্ডিয়ান হিষ্ট্ৰীয়ে পাব আপুনি যিমানবিলাক মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী মুভমেণ্ট আছে সেই গোটেইবিলাকৰ ইনফৰমেশ্যন পাব গতিকে ভিডিঅ'বিলাক চাবলৈ অনুৰোধ জনালোঁ গতিকে আহক আজি আমি সুপ্ৰিম কোৰ্টৰ বিষয়ে আলোচনা কৰোঁ ইয়াত দিয়া আছে সুপ্ৰিম কোৰ্ট ষ্টেণ্ডছ এট দ্য এপেক্স অফ দ্য জুডিচিয়েল ছিষ্টেম অফ ইণ্ডিয়া গতিকে আমাৰ ভাৰতবৰ্ষৰ জুডিচিয়েল সৰ্বোচ্চ সংস্থা বুলি আমি ক'ব পাৰোঁ সুপ্ৰিম কোৰ্টক বা সকলোতকৈ উচ্চ স্তৰৰ আমাৰ জাষ্টিচ প্ৰদান কৰা এটা সংস্থা নেক্সট দিয়া আছে ইট ইজ দ্য আল্টিমেট ইণ্টাৰপ্ৰেটাৰ অফ দ্য কনষ্টিটিউশ্যন এণ্ড দ্য লজ অফ দ্য লেণ্ড গতিকে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন সময়ে সময়ে ইণ্টাৰপ্ৰেট কৰা বা তাক ব্যাখ্যা কৰাৰ দায়িত্ব হ'ল সুপ্ৰিম কোৰ্টৰ আৰু লগতে এই মানুহবিলাকৰ যিবিলাক ফাণ্ডামেণ্টেল ৰাইটছ আছে সেই ফাণ্ডামেণ্টেল ৰাইটছবিলাকৰ এখন গেৰেণ্টিৰ বা প্ৰটেক্টৰ বুলি আমি ক'ব পাৰোঁ আমাৰ ভাৰতবৰ্ষৰ নাগৰিকৰ যদি ফাণ্ডামেণ্টেল ৰাইটছ ভায়লেট হয় তেতিয়াহ'লে আমি জানো যে আমি ডাইৰেক্টলি সুপ্ৰিম কোৰ্টত যাব পাৰোঁ গতিকে ই আমাৰ ফাণ্ডামেণ্টেল ৰাইটছৰ প্ৰটেক্টৰ বুলিও আমি ক'ব পাৰোঁ নেক্সট দিয়া আছে আৰ্টিকল 124 ষ্টেটছ দ্য এষ্টাব্লিছমেণ্ট এণ্ড কনষ্টিটিউশ্যন অফ সুপ্ৰিম কোৰ্ট গতিকে এখন সুপ্ৰিম কোৰ্টৰ গঠনৰ যিমানবিলাক প্ৰণালী আছে বা সুপ্ৰিম কোৰ্টটো আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ 124 আৰ্টিকলে ডিল কৰে গতিকে দিছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট আমি এক্সামৰ এই কুৱেশ্যনটো পাব পাৰোঁ যে সুপ্ৰিম কোৰ্ট ভাৰতবৰ্ষৰ সংবিধানৰ কোনটো আৰ্টিকলত আছে আৰ্টিকল 124 ভেৰি ভেৰি ইম্পৰ্টেণ্ট তাৰপিছত দিয়া আছে সুপ্ৰিম কোৰ্ট ৱাজ ইনঅগ্ৰেটেড অন 28 জানুৱাৰী 1950 গতিকে 1950ত 28 জানুৱাৰীত আমাৰ সুপ্ৰিম কোৰ্ট ইনঅগ্ৰেট কৰা হৈছিলে আৰু আমি যোনখন 1773 এখন ইণ্ডিয়ান আমাৰ এক্ট পাইছিলোঁ সেই এক্টখনৰ জৰিয়তে 1774ত এখন সুপ্ৰিম কোৰ্ট স্থাপন কৰা হৈছিলে কলকাতাত কিন্তু সেইখন আছিলে ব্ৰিটিছসকলৰ বাবে ব্ৰিটিছ মানুহসকলৰ বাবে আৰু ব্ৰিটিছৰ দ্বাৰাই স্থাপন কৰা এখন সুপ্ৰিম কোৰ্ট আছিলে গতিকে আমাৰ ভাৰতবৰ্ষৰ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ প্ৰথমখন সুপ্ৰিম কোৰ্ট স্থাপন বা ইনঅগ্ৰেট কৰা হৈছিলে 28 জানুৱাৰী 1950 ভেৰি ভেৰি ইম্পৰ্টেণ্ট আমি এক্সামত ইয়াৰ পৰা কুৱেশ্যন পাব পাৰোঁ আকৌ দিয়া আছে এট প্ৰেজেণ্ট দ্য সুপ্ৰিম কোৰ্ট কনচিষ্ট অফ 31 জাজেছ 1 চিফ জাষ্টিছ অফ ইণ্ডিয়া এণ্ড আদাৰ্ছ 30 জাজেছ গতিকে টিল 2019লৈকে ই 31টা জাজ আছিলে কিন্তু বৰ্তমান আমি 34জন জাজ পাব পাৰোঁ আমি সুপ্ৰিম কোৰ্টৰ এই ষ্টেটমেণ্টটো আপোনালোকে কাৰেক্ট কৰি ল'ব বৰ্তমান আমি 33জন আদাৰ জাজ পাব পাৰোঁ আৰু একজন চিফ জাষ্টিছ অফ ইণ্ডিয়া পাব পাৰোঁ গতিকে টোটেল 34জন আমি পাব পাৰোঁ গতিকে 1 চিফ জাষ্টিছ লগতে 33জন আদাৰ জাজেছ গতিকে ইয়াত 31 অৰ্থাৎ 33 হ'ব আৰু ইয়াত 1 চিফ জাষ্টিছ আৰু ইয়াত 33 আদাৰ জাজেছ হ'ব গতিকে এই ষ্টেটমেণ্টটো আপোনালোকে কাৰেক্ট কৰি ল'ব আমাক সুধি দিব পাৰে যে বৰ্তমান সুপ্ৰিম কোৰ্টৰ ষ্ট্ৰেংথ কিমান বা সদস্যৰ সংখ্যা কিমান তেতিয়াহ'লে আমি ক'ব লাগিব যে এজন চিফ জাষ্টিছ আৰু 33জন আদাৰ জাজেছ তাৰপাছত নেক্সট দিয়া আছে এপইণ্টমেণ্ট অফ চিফ জাষ্টিছ গতিকে চিফ জাষ্টিছ এজনৰ এপইণ্টমেণ্ট কিদৰে হয় ইয়াত দিয়া আছে অনলি ছিনিয়ৰ মোষ্ট জাজ অফ দ্য সুপ্ৰিম কোৰ্ট ইজ এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট এজ CJI গতিকে চিফ জাষ্টিছ অফ ইণ্ডিয়া হিচাপে সুপ্ৰিম কোৰ্টৰ সকলোতকৈ যোনজন ছিনিয়ৰ মোষ্ট জাজ থাকে তেওঁক CJI বুলি পিনে বা চিফ জাষ্টিছ অফ ইণ্ডিয়া বুলি পিনে এপইণ্ট কৰা হয় প্ৰেচিডেণ্টৰ দ্বাৰা গতিকে কাই এপইণ্ট কৰে CJI কোনে এপইণ্ট কৰে তেতিয়াহ'লে আমি ক'ব লাগিব যে প্ৰেচিডেণ্টে এপইণ্ট কৰে আৰু ছিনিয়ৰ মোষ্ট জাজ অফ দ্য সুপ্ৰিম কোৰ্টক এপইণ্ট কৰে কিন্তু কিছু ক্ষেত্ৰত আমি এই ষ্টেটমেণ্টটো ৰং হোৱাও আমি দেখিবলৈ পাওঁ যে কিছুমান ছিনিয়ৰ মোষ্ট জাজক বাদ দিও এজন জুনিয়ৰ জাজক CJI কৰি থোৱা আমি দেখিবলৈ পাওঁ কিন্তু জেনেৰেলি
প্ৰেসিডেন্টে সকলোতকৈ সিনিয়ৰ মোষ্ট জাজ অফ দ্য সুপ্ৰিম কোৰ্টত CJI হিচাপে নিযুক্তি দিয়ে তাৰপিছত আকৌ দিয়া আছে আদাৰ জাজেছ অফ দ্য সুপ্ৰিম কোৰ্ট আৰ এপইণ্টেড বাই প্ৰেসিডেন্ট ইন কনসালটেশন উইথ দ্য চিফ জাষ্টিছ গতিকে বাকি যিমানবিলাক জাজ আছে আমি ইতিমধ্যে আলোচনা কৰিছিলোঁ যে 33 জন আদাৰ জাজ আছে আৰু এজন সুপ্ৰিম কোৰ্টৰ CJI বা চিফ জাষ্টিছ অফ ইণ্ডিয়া আছে গতিকে এই CJI জনক প্ৰেসিডেন্টে এপইণ্ট কৰিলে এই সকলোবিলাকৰে সিনিয়ৰ মোষ্ট জাজজনক CJI হিচাপে এপইণ্ট কৰিলে বাকি এই 33 জন জাজক প্ৰেসিডেন্টে এপইণ্ট কৰিব এই CJI লগত আলোচনা কৰি পিনে বা কনসালটেশন কৰি পিনে গতিকে এই কথাটো আমি মনত ৰাখিব লাগিব তাৰপিছত আকৌ দিয়া আছে হি মে অলসো কনসাল্ট আদাৰ জাজেছ অফ দ্য সুপ্ৰিম কোৰ্ট এণ্ড হাই কোৰ্ট হোৱাইল এপইণ্টিং এ জাজ অফ দ্য সুপ্ৰিম কোৰ্ট গতিকে সুপ্ৰিম কোৰ্টৰ এজন জাজক এপইণ্ট কৰাৰ ক্ষেত্ৰতেও CJI বা চিফ জাষ্টিছ অফ ইণ্ডিয়াৰ লগত কনসাল্ট কৰাৰ লগতে তেওঁ আকৌ বেলেগ জাজৰ লগতো কনসাল্ট কৰিব পাৰে বা আলোচনা কৰিব পাৰে আকৌ দিয়া আছে এক্টিং চিফ জাষ্টিছ গতিকে চিফ জাষ্টিছ এজন যেতিয়া এবসেন্ট থাকিব বা চিফ জাষ্টিছৰ পদটো যেতিয়া খালী থাকিব তেতিয়া এজন মানুহ বা এজন সিনিয়ৰ মোষ্ট জাজ অফ দ্য সুপ্ৰিম কোৰ্টক এক্টিং CJI বুলি পিনে এপইণ্ট কৰিব পাৰে গতিকে ইয়াত দিয়া আছে আণ্ডাৰ আৰ্টিকল 126 দ্য প্ৰেসিডেন্ট কেন এপইণ্ট এ জাজ অফ দ্য সুপ্ৰিম কোৰ্ট এজ এ এক্টিং CJI গতিকে আণ্ডাৰ আৰ্টিকল 126 দ্বাৰা প্ৰেসিডেন্টে এজন এক্টিং CJI এপইণ্ট কৰিব পাৰে বা সিনিয়ৰ মোষ্ট জাজ অফ দ্য সুপ্ৰিম কোৰ্ট এজনক তেওঁ এক্টিং CJI হিচাপে তেওঁ এপইণ্ট কৰিব পাৰে কেতিয়া এপইণ্ট কৰিব পাৰে অফিচ অফ CJI ইজ ভেকেন্ট গতিকে যেতিয়া CJI বা চিফ জাষ্টিছ অফ ইণ্ডিয়াৰ ভেকেন্সি বা পদটো খালী হৈ থাকিব তাৰপিছত আকৌ দিয়া আছে দ্য CJI ইজ টেম্পৰাৰিলি এবসেন্ট গতিকে যেতিয়া CJI বা চিফ জাষ্টিছ অফ ইণ্ডিয়া এবসেন্ট থাকিব তাৰপিছত আকৌ দিয়া আছে দ্য CJI ইজ আনএবল টু পাৰফৰ্ম দ্য ডিউটিজ অফ হিজ অফিচ গতিকে যেতিয়া CJI বা চিফ জাষ্টিছ অফ ইণ্ডিয়াই নিজৰ অফিচৰ ডিউটিটো পাৰফৰ্ম কৰিব নোৱাৰা হ'ব তেতিয়া কিবা কাৰণত গতিকে তেতিয়া এজন এক্টিং চিফ জাষ্টিছ আণ্ডাৰ আৰ্টিকল 126 প্ৰেসিডেন্টে এজন এক্টিং CJI এপইণ্ট কৰিব পাৰে তাৰপিছত আকৌ নেক্সট দিয়া আছে এপইণ্টমেণ্টছ কোৱালিফিকেশ্যনছ গতিকে কোৱালিফিকেশ্যনছ কি লাগিব এজন জাজ হ'বলৈ হ'লে বা এজন সুপ্ৰিম কোৰ্টৰ জাজ হ'বলৈ হ'লে কি কোৱালিফিকেশ্যন লাগিব আমি চাব লাগিব ইয়াত দিয়া আছে আণ্ডাৰ আৰ্টিকল 124(3) সেকশ্যন 3 এ পাৰ্চন to be appointed as a judge of the Supreme Court should have the following qualifications গতিকে তলত দিয়া কোৱালিফিকেশ্যন বিলাক এজন মানুহৰ বা জাজ এজনৰ থাকিব লাগিব তেতিয়া হেটাও সুপ্ৰিম কোৰ্টৰ জাজ হিচাপে নিযুক্তি পাব গতিকে ইয়াত দিয়া আছে হি শুড বি আ সিটিজেন অফ ইণ্ডিয়া নো ডাউট তেওঁ এজন ভাৰতীয় নাগৰিক হ'ব লাগিব তাৰপিছত আকৌ দিয়া আছে হি শুড হেভ বিন এ জাজ অফ এ হাই কোৰ্ট অৰ হাই কোৰ্টছ ইন সাকচেছন for 5 years গতিকে তেওঁ এখন হাই কোৰ্টৰ বা তেওঁ এখনতকে দুখন তিনিখন হাই কোৰ্টতো সাৰ্ভিস কৰিব পাৰে গতিকে তেওঁ হাই কোৰ্টত তেওঁ 5 বছৰৰ কাৰণে তেওঁ জাজ হ'ব লাগিব গতিকে ইয়াত তাৰ বাবে দিয়া আছে যে he should have been a judge of high court for 5 years গতিকে তেওঁ এটলিষ্ট 5 বছৰৰ কাৰণে হাই কোৰ্টৰ জাজ হৈ থাকিব লাগিব এক্সপেৰিয়েন্স থাকিব লাগিব 5 বছৰৰ কাৰণে তাৰ পাছত দিয়া আছে he should have been a advocate of a high court for 10 years গতিকে তেওঁ হাই কোৰ্টৰ যদি এই 5 বছৰ নহয় তেতিয়া হলে তেওঁৰ এই কোৱালিফিকেশনটো থাকিলেও হ'ব যে তেওঁ এখন হাই কোৰ্টৰ 10 বছৰৰ কাৰণে এজন এডভোকেট হৈ তেওঁ সাৰ্ভ কৰিব লাগিব বা 10 বছৰৰ কাৰণে এজন এডভোকেটৰ তেওঁ সাৰ্ভিস এক্সপেৰিয়েন্স থাকিব লাগিব এখন হাই কোৰ্টৰ তাৰছত কো দিয়া আছে অৰ বা তাৰ বাদে he should be a distinguished jurist in the opinion of the president গতিকে তেওঁ প্ৰেসিডেন্টৰ চকুত এজন ভাল জুৰিষ্ট হ'ব লাগিব বা জাজ এজন হ'ব পৰা তেওঁৰ কেপাসিটি থাকিব লাগিব তাৰ পাছত দিয়া আছে the constitution does not prescribe a minimum age for appointment as a judge of the supreme court গতিকে ভাৰতবৰ্ষৰ সংবিধানে কোনো ধৰণৰ এজৰ ৰেষ্ট্ৰিকচন দিয়া নাই যে সুপ্ৰিম কোৰ্টৰ জাজ এজন হ'ব লাগিলে তেওঁৰ মিনিমাম এজ 30 ইয়াৰ্স হ'ব লাগিব গতিকে এনেকুৱা ধৰণৰ কোনো ধৰণৰ আমাৰ ভাৰতবৰ্ষৰ সংবিধানে এই প্ৰভিজন উল্লেখ কৰা নাই এজৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টৰ জাজৰ এপইন্টমেন্টৰ ক্ষেত্ৰত গতিকে দিস ইজ ভেৰি ইম্পৰ্টেন্ট তাৰ পাছত আকৌ দিয়া আছে ওথ এণ্ড এফাৰ্মেশন গতিকে সুপ্ৰিম কোৰ্টৰ জাজ এজনে নিজৰ শপত গ্ৰহণ অনুষ্ঠান কেতিয়া কৰে বা শপত গ্ৰহণ অনুষ্ঠান কোনে কৰায় ইয়াত দিয়া আছে এডমিনিস্ট্ৰাৰ্ড বাই দ্য প্ৰেসিডেন্ট অৰ সাম আদাৰ পাৰসন এপইন্টেড বাই হিম ফৰ দিস পাৰপাস গতিকে প্ৰেসিডেন্টে সুপ্ৰিম কোৰ্টৰ জাজ এজনক শপত গ্ৰহণ অনুষ্ঠান কৰায় আৰু যদি প্ৰেসিডেন্টে কৰিব নোৱাৰে তেতিয়া হলে প্ৰেসিডেন্টে এজন বেলেগ মানুহক এপইন্ট কৰিব আৰু সেই মানুহজনে এই ওথ এণ্ড এফাৰ্মেশন বা শপত গ্ৰহণ অনুষ্ঠানটো চলাই নিয়াৰ তেওঁৰ অধিকাৰ থাকে তাৰপিছত আকৌ দিয়া আছে টেনিয়ৰ অফ জাজেছ গতিকে জাজসকলৰ টেনিয়ৰ বা সাৰ্ভিসৰ কাৰণে তেওঁলোকৰ কাৰ্যকাল কিমান বছৰ ইয়াত দিয়া আছে the constitution has not fixed the tenure of judge of the supreme court it makes the following provisions গতিকে ভাৰতবৰ্ষৰ সংবিধানখনে যিহেতু আমাৰ সুপ্ৰিম কোৰ্টৰ জাজ এজন এপইন্ট কৰাৰ বাবে তেওঁৰ এজৰ ক্ষেত্ৰতো কোনো ধৰণৰ প্ৰভিজন উল্লেখ কৰা নাই যে তেওঁৰ মিনিমাম এজ ইমান হ'ব লাগিব বা ম্যাক্সিমাম এজ ইমান হ'ব লাগিব গতিকে
এই টেনিয়ৰ বা তেওঁলোকৰ কাৰ্যকালৰ ক্ষেত্ৰতো কোনো ধৰণৰ প্ৰভিজন ভাৰতবৰ্ষৰ সংবিধানে আগবঢ়োৱা নাই। তেওঁলোকৰ যে এটা 5 বছৰৰ কাৰণে ফিক্স টেনিয়ৰ থাকিব এনেকুৱা ধৰণৰ একো কথা নাই। ইয়াত দি আছে হি অৰ চি হোল্ডছ অফিচ আনটিল হি এটেইনছ দ্য এজ অফ 65 ইয়াৰ্ছ। গতিকে যেতিয়ালৈকে সুপ্ৰিম কোৰ্টৰ জাজ এজনৰ এজ 65 ইয়াৰ্ছ নহয় তেতিয়ালৈকে তেওঁ ছাৰ্ভিচ কৰিব পাৰে সুপ্ৰিম কোৰ্টৰ জাজ হিচাপে। গতিকে এই কথাটো আমি খুব বেছি ইম্পৰ্টেণ্ট মনত ৰাখিবলগীয়া। আমাক এক্সামত সুধি দিব পাৰে আৰু খুব বেছি চান্স আছে যে সুপ্ৰিম কোৰ্টৰ জাজ এজনৰ ৰিটায়াৰমেণ্টৰ এজ কিমান 65 ইয়াৰ্ছ বা তেওঁ কিমান বছৰলৈকে ছাৰ্ভিচ কৰিব পাৰে 65 ইয়াৰ্ছলৈকে। তাৰপাছত আকৌ দি আছে ৰিজাইনছ হিজ অফিচ বাই ৰাইটিং টু দ্য প্ৰেচিডেণ্ট। গতিকে সুপ্ৰিম কোৰ্টৰ জাজ এজনে যদি ৰিজাইন কৰিব বিচাৰে তেতিয়াহ'লে তেওঁ ৰেজিগনেশ্যন লেটাৰখন প্ৰেচিডেণ্টৰ হাতত জমা দিব লাগিব বা প্ৰেচিডেণ্টলৈকে লিখিব লাগিব। আকৌ দিয়া আছে ৰিমুভড ফ্ৰম হিজ অফিচ বাই প্ৰেচিডেণ্ট অন দ্য ৰিকমেণ্ডেশ্যন অফ দ্য পাৰ্লিয়ামেণ্ট। গতিকে যেতিয়া পাৰ্লিয়ামেণ্টৰ দুয়োটা হাউচ বা ৰাজ্যসভা আৰু লোকসভা দুয়োটা হাউচতেই ইম্পিচমেণ্ট বা সুপ্ৰিম কোৰ্টৰ জাজ এজন তাৰ পৰা ৰিমুভ কৰাৰ বাবে যেতিয়া ইম্পিচমেণ্ট মোশ্যন পাছ হ'ব এটা মেজৰিটিৰ থ্ৰু দি যেতিয়া ইম্পিচমেণ্ট মোশ্যন দুয়োটা বোথ হাউচৰ পৰা পাছ হ'ব তেতিয়া প্ৰেচিডেণ্টে সুপ্ৰিম কোৰ্টৰ জাজ এজনক ৰিমুভ কৰিব পাৰে। তাৰপাছত আকৌ দিয়া আছে ৰিমুভেল অফ জাজেছ এণ্ড ইম্পিচমেণ্ট। গতিকে সুপ্ৰিম কোৰ্টৰ জাজ এজনক কেতিয়া ৰিমুভ কৰিব পাৰি আৰু কেতিয়া ইম্পিচমেণ্ট বা তেওঁক কেতিয়া সেই পদটোৰ পৰা আঁতৰাই পঠাব পাৰি। গতিকে আমি নেক্সট ভিডিঅ'ৰ পাৰ্টত এই কথাটো আলোচনা কৰিম। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। চবৰ বাবে ধন্যবাদ। থেংকছ ফৰ ৱাচিং।